Hello everyone, welcome back to my channel. আশা কৰিছো আপোনালোক সকলো ভালে আছে। যেনকে মই আপোনালোকক সদায় কওঁ যে মোৰ চেনেলত আমি সাস্টেইনেবল ফ্যাশন ডিসকাস কৰো। এনেকুৱা নহয় যে ফাস্ট ফৰৱাৰ্ড ফ্যাশন যেটো মানে আজি আহিলে কালি গুচি গ'ল মানে মই ভাবো যে মানে আমি যেটো ফ্যাশন ডিসকাস কৰিম হেতু সদায় ৰেলেভেন্ট থাকক। সো হেকাৰণে মই আজি আপোনালোকৰ আগত এটা এনেকুৱা ওয়াইজ সলিউশন লৈ আহিছো যৰ পৰা আপোনালোকে এটা আউটফিট দেখিনে কেপাটাও আউটফিট কিউৰেট কৰিব পাৰিব। কেনেকে চাও হক। So যিকোনো এটা আউটফিট ক্ৰিয়েট কৰিবলৈ কাৰণে আমাক এটা বেস লাগিব। সো মোস্টলি আমি বেসটো কি কৰো ইদাৰ এখন সাদৰ আমি বেস লৈ লওঁ আৰু তাৰ পৰা আমি ব্লাউজ আৰু মেখেলা বিল্ড কৰো বা নহলে আমি ব্লাউজ আৰু মেখেলা লৈ লওঁ তাৰ পৰা আমি মানে সাদৰখন কিউৰেট কৰো আৰু সাদৰখন দিকিনা আমি এটো মানে চাব লাগিব যে বস্তুটো একেলগত গৈছে নে নাই কাৰণ নরমালি কি হয় আমাৰ মেখেলা সাদৰ ফুলবোৰ বহুত বেলেগ বেলেগ ধৰণৰ থাকে বাট তাৰ মানে এটো নহয় যে দুটা ডিফারেন্ট ফুল একেলগে আমি মানে মিক্স এন্ড ম্যাচ কৰিব নোৱাৰো হেতু কৰিব পাৰি কিন্তু তাৰো কিছুমান ট্ৰিক্স এন্ড টিপস আছে হেখিনি মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিম সো প্ৰথমতে বেস কাপোৰজোৰ আপোনালোকক দেখাই দিছো যে কাপোৰজোৰ অৰিজিনালি কেনেকুৱা হয় এই কাপোৰজোৰ অলৰেডি মই মোৰ আগৰ ভিডিঅত দেখাইছো যদি আপোনালোকে মোৰ আগৰ ভিডিঅটো চোৱা নাই হেতু হয় সৰস্বতী পূজা লুকবুক 2024 প্লিজ গইকনে চাই লবগে তাত অলৰেডি এই কাপোৰজোৰ মই আপোনালোকক দেখাইছো ভালকে আজি মই বহুত বেছি ডিটেইলছত নকওঁ কাপোৰজোৰৰ কথা যেহেতু তাত মই অলৰেডি কোৱা আছে সো এই কাপোৰজোৰ নরমালি পিন্ধিলে কেনেকুৱা লাগে হেতু আপোনালোকে চাই লব পাৰে So normally কাপোৰজোৰ পিন্ধিলে কেনেকুৱা লাগে হেতু আপোনালোকে দেখিলেই আৰু ইয়াৰ পৰা মই বেসটো লৈছো মেখেলা আৰু ব্লাউজ সাদৰখন আমি চেঞ্জ কৰি থাকিম এতিয়া যে অকল মানে এই মেখেলা আৰু ব্লাউজটো দেখিনা আমি কিমানটা ডিফারেন্ট আউটফিট ক্ৰিয়েট কৰিব পাৰো আপোনালোকে চাব সো ফাৰ্স্ট আউটফিট হল এই সাদৰখন দেখিনা যেটো অলৰেডি ইয়াৰ সেট হয় হেতুটো আপোনালোকে পিন্ধিব পাৰিলে সেকেন্ড যেটো আউটফিট আপোনালোকে কিউৰেট কৰিব পাৰে হেতু হল এনেকুৱা ধৰণৰ ডিজাইনাৰ সাদৰ হেতু যে সিম্পলি এটা ফেব্ৰিক হয় ফেব্ৰিক মেটেৰিয়েল যাক কাটি কিনা আমি সাদৰৰ জোখৰ বনাই ললো বেছি আৰু একো নহয় এটা মই কৈছো যে দুটা ডিফারেন্ট ফুলও কেনেকে পেয়াৰ কৰিব পাৰি হেতু মই আপোনালোকক কৈ আছো এই মেখেলা আৰু ব্লাউজত আপোনালোকে চাব পাৰে যেহেতু মুগা মানে কি নট এক্স্যাক্টলি গোল্ডেন বাট গোল্ডেনৰ নিচে নাই আৰু যেহেতু ইয়াত গোল্ডেন গুণা কৰা আছে তো তাৰ মানে ইয়াৰ যেটো মানে লুক হয় বহুত বেছি সাটল হয় আৰু আমি কি কৰিলো এটা ভাইব্ৰেন্ট কালাৰৰ সাদৰ ললো তাত আমি এটো মেক শিওৰ কৰিম যে ইয়াৰ লগত ৰিলেট কিবা এটা কালাৰ হলো যাতে থাকক ইয়াত আপোনালোকে চাব পাৰে ওচৰৰ পৰা ইয়াত গোল্ডেন কালাৰ আছে এই ফুলটোত যদিও ইয়াত পিংক এন্ড অৰেঞ্জ আছে বাট গোল্ডেন কালাৰটো ইয়াত ডমিনেটিং হয় কেনেকে কাৰণ ইয়াত সাউথ চেক মানে গোল্ডেন কালাৰ দিয়া আছে আৰু এই গোল্ডেনটো এই গোল্ডেনৰ লগত খুব ধুনিয়াকৈ ম্যাচ কৰিছে সো সেই কাৰণে আমি এটোৰ পৰা এটা লুক কিউৰেট কৰিব পাৰো তেন্তে আহক চাই লওঁ যে ইয়াৰ পৰা আমি লুকটো কেনেকৈ কিউৰেট কৰিলো যেটো লুক হয় হে থাৰ্ড লুকটো কাৰণে আমি লৈছো এনেকুৱা এখন পাটৰ সাদৰ এই সাদৰখন মোৰ নহয় মোৰ মম্মিৰ হয় যেহেতু মোৰ মেইন সেট জোৰত মানে ৰেড কালাৰ মিনা কৰা আছিল সো সেই কাৰণে মই মোৰ জোৰ নাই লোৱা অকল মম্মিৰ জোৰ লৈছো কাৰণ কেলে মই জানো এনেকুৱা ধৰণৰ কাপোৰ আপোনালোকৰ ওচৰত সকলোৰে ওচৰত আছে That's what I believe কাৰণ কেলে যদিও আপোনালোকৰ ওচৰত নাই কাৰবাৰ মাৰ ওচৰত হ'ব কাৰবাৰ পেহীৰ ওচৰত হ'ব কাৰবাৰ খুৰীৰ ওচৰত হ'ব যাৰ ওচৰত হলো এনেকুৱা ধৰণৰ কাপোৰ মানে একদম এভেইলেবল আছে আৰু মই জানো মই সৰুৰ প্ৰায় মানে মম্মিহঁতৰ সবৰে পেহীহঁতৰ সবৰে কাপোৰ পিন্ধি কিনে ডাঙৰ হৈ আহা সো আমি কাপোৰ শেয়াৰ কৰো ঘৰত মই নাজানো মানে আপোনালোকৰ ঘৰত কেনেকুৱা বাট আই হোপ যিকোনো অসমীয়া মানুহৰ ঘৰত মানে কাপোৰ শেয়াৰ কৰা কালচাৰটো আছে অলৰেডি সৰস্বতী পূজা হলেতো মানে একদম সিধা গৈ পেহীৰ ঘৰ পাই যাওগে যে পেহী কাপোৰ দেখুৱা মানে সো তেনেকুৱা সো ইয়া মই মম্মিৰ এই কাপোৰজোৰ লৈছো আৰু যেনেকৈ মই অলৰেডি ক'লো নহয় আপোনালোকক ফুলটো নাই মিলা কিন্তু তথাপিতো আপোনালোকে চাব পাৰে কালাৰটো সেম
আৰু যেহেতু এইটোত গোল্ডেন এইটো সবতকে ডাঙৰ এটা প্লাস পইণ্ট হয় কাৰণ ইয়াৰ ফুলটো মানে ধৰা নপৰে দূৰৰ পৰা আপোনালোকে চালেও যদিও এই কাপোৰ কিযোৰ একদমেই ডিফাৰেণ্ট কাপোৰ হয় ষ্টিল দেখিবলৈ কাৰণে বহুত বেছি পুট টুগেডাৰ লাগিছে আৰু এনেকুৱা লাগিছে যে এযোৰ কাপোৰ হয় সো আপোনালোকে মুগা লগত পিওর পাটৰ কম্বিনেশনটো সদায় কনসিডাৰ কৰিব পাৰে কাৰণ কেলে দুটাই দেখিবলৈ কাৰণে বহুত বেছি ধুনীয়া লাগে একেলগত গোটেই লুকটো চাই লওক আপোনালোকে তেতিয়া বুজি যাব যেটো লুক হয় তাৰ কাৰণে মই আকৌ এখন ফ্যান্সি চাদৰ লৈ আহিছো এইখন হয় এই চাদৰখন আপোনালোকে চাব পাৰে ইয়াত মই এটা পিকচাৰ ইনসাৰ্ট কৰি দিম আপোনালোকে চাব এই চাদৰখন হয় 2016 ৰ মোৰ বাৰ বিয়াৰ টাইমত মই এগুটে কাপোৰজোৰ বনাইছিলো এই কাপোৰজোৰ মই বনাইছিলো উকা টসৰ মেখেলা আৰু ব্লাউজ দিকনে ব্লাউজটো মই বহুত বেছি ফ্যান্সি বনাইছিলো ইয়াত চাব পাৰে এতিয়া যেহেতু এই ব্লাউজটো মোৰ কাৰণে ফিট নহয় আৰু এই মেখেলাখন কোট গল মই নিজে নাজানো মেখেলাখন মই এতিয়া মানে নাই পোৱা বিচাৰি কিনে সো সেই কাৰণে মই এই কাপোৰজোৰ লগত আকৌ এই লুকটো কিউৰেট কৰিবলৈ কাৰণে ট্ৰাই কৰিলো বাট দিস টাইম মানে ব্লাউজটো মান বেছি ফ্যান্সি নহয় নৰ্মাল এটা ব্লাউজ যেটো সবে ক্যাৰি কৰিব পাৰে আৰু সবৰ ওচৰত থাকে আৰু এই চাদৰখন আপোনালোকে গম পাইছে যেহেতু মই উকা টসৰ লগতে বনাইছো সো এই কাৰণে তাত মই গোল্ডেন কালাৰ এনেকুৱা বৰ্ডাৰ লগাই দিছিলো আৰু গোল্ডেন কালাৰ বৰ্ডাৰ লগোৱা আৰু এটা ৰিজন আছিল কাৰণ ইয়াৰ ভিতৰত যিবোৰ আপোনাক দেখিছেনে এইবিলাক এনেকুৱা এটো সিকুৱেন নহয় কি বস্তু হয় মই ক'ব নোৱাৰো কিন্তু হেতু গোল্ডেন কালাৰে হয় ভিতৰটো গোল্ডেন কালাৰে ওয়াৰ্ক কৰা আছে কাৰণে বৰ্ডাৰটো গোল্ডেন কাপোৰজোৰ গোল্ডেন গুটেটো দেখিবলৈ কাৰণে বহুত বেছি ধুনীয়া লাগিছে আপোনালোকে গুটে লুকটো চাই লওক যেটো লুক হয় হেটোৰ কাৰণে মই লৈছো মোৰ এই ৰিহাখন আপোনালোকে চিনি পাইছে সকে এখন হয় মোৰ গ্ৰুম সাইড ৰিসেপশনৰ ৰিহাখন আৰু মই এটা ভিডিও বনাইছো আপোনালোকৰ সকে মনত আছে যদি নাই সোৱা মই লিংক ডেসক্ৰিপশন বক্সত দিতে আপোনালোকে গৈ চাই লবগে পাৰিব ওয়েডিং ট্ৰেন্ডৰ ওপৰত মই এটা ভিডিও বনাইছিলো তাত মই এনে ধৰণৰ ৰিহাৰ কথা মেনশন কৰিছিলো হে ৰিহাখন অকল খালি বিয়াৰ সময়ত মাথাত লবলৈ কাৰণে ইউজ নহয় পাছতো আমি এনেকে ইউজ কৰিব পাৰো চাও আহক কেনেকে ইয়াত এতিয়া চাওক মোৰ কাপোৰজোৰত গোল্ডেন গুণা আছিল গুটেজোৰ সো সেই কাৰণে আমি ইয়াত গোল্ডেন গুণাটোৱে ডমিনেটিং ৰাখিলো সো আপোনালোকে চাব পাৰে গুটে কাপোৰ গুটে ৰিহাখন কিমান ধুনীয়া এখন ৰিহা হয় এই ৰিহাখন মই পেয়াৰ কৰিছো এই মেখেলাখনৰ লগত যেহেতু ইয়াটো গোল্ডেন আছে ইয়াটো গোল্ডেন গুণা সো আপোনালোকে চাব পাৰে দুটাই বস্তু দেখিবলৈ কাৰণে কিমান ধুনীয়া লাগিছে মুগা কালাৰ ৰেডৰ লগৰ কম্বিনেশনটো কিমান ধুনীয়া হয় হেতু মই আপোনালোকক বুজাব নালাগে সো আপোনালোকে গুটে লুকটো গৈ চাই লওকে আপোনালোকে ভালকে বুজি যাব যে গুটে কাপোৰজোৰ পিন্ধিলে কেনেকুৱা লাগে guys মোৰ গুটে পাঁচটা লুক এআই আছিলে আপোনালোকে কমেন্ট কৰি কিনে জনাব যে এজোৰ কাপোৰৰ পৰা আমি পাঁচটা ডিফাৰেন্ট আউটফিট বিল্ড কৰিলো আপোনালোকৰ কোনটো লুক সবতকে বেছি ভাল লাগিলে আই হোপ আজি ভিডিওটো আপোনালোকৰ কাৰণে বহুত বেছি ইউজফুল আছিল কাৰণ আমাৰ নৰমালি সদায় এটাই কমপ্লেইন থাকে যে এজোৰ কাপোৰ আমি এবাৰ কবাত যদি পিন্ধি যাওঁ তাৰ পিছত আমাৰ পিন্ধিবলৈ কাৰণে হেজোৰ ভাল নালাগে আমাৰ এনেকুৱা ফিল হয় যে ফটো অলৰেডি তুলি ললো তাত মানুহে অলৰেডি দেখি ললে সো এতিয়া আমি এই কাপোৰজোৰ পিন্ধিলে মানে কাপোৰজোৰ ৰিপিট কৰা নিচিনা লাগিব তো এটো এটা বহুত ওয়াইজ টেকনিক আছে কাপোৰ ৰিপিট কৰাৰ আৰু মই এজনী প্ৰাউড আউটফিট ৰিপিটাৰ হয় আৰু মই বিচাৰিছো আপোনালোকেও যেটা সাস্টেইনেবল ফ্যাশনৰ ওপৰত বিলিভ কৰক মান দাম দি আমি কাপোৰবোৰ কিনো আৰু কাপোৰজোৰ কিনি কিনে এবাৰ পিন্ধি ৱাৰ্ডৰোবত ভৰাই থবলৈ কাৰণে একেবাৰে নোৱাৰি এটো টাইমত মানে স্পেশালি
পাছলৈ গৈ কিনে আমাৰ ৱাৰ্ড্ৰবৰ মাহেঁতৰ ৱাৰ্ড্ৰবৰ নিচিনা হ'ব য'ত মানে ঢেৰ পাটৰ কাপোৰ সোমাই আছে বাট ডিজাইনবোৰ ইমানেই বেছি পুৰণা হৈ গ'ল যে এতিয়া কোনো পধ্যেই এইবিলাক মানে ষ্টাইল কৰিব নোৱাৰি বাট মোৰ ওচৰত তাৰো এটা উপায় আছে যিটো মই ঘৰলৈ গৈ কিনে এটা ভিডিঅ' বনাম আপোনালোকৰ আগত মই প্ৰেজেণ্ট কৰিম আৰু মই বহুতেই বেছি হোপফুল সেই ভিডিঅ'টোৰ কাৰণে কাৰণ মই মোৰ মম্মীৰ বহুত পুৰণা এযোৰ কাপোৰ য'ত যিযোৰ কাপোৰ লগত মানে চবেই ৰিলেট কৰিব পাৰিব চবৰে ৱাৰ্ড্ৰবত সেনেকুৱা এযোৰ কাপোৰ পৰি আছে যিবোৰ মানে 90s পাটৰ কাপোৰ সো মই সেনেকুৱা এযোৰ পাটৰ কাপোৰ এটা নিউ লুক দিম আপোনালোকে কমেণ্ট কৰি কিনে জনাব যে আপোনালোক এক্সাইটেড হয় নে নহয় এইটোৰ ভিডিঅ' চাবলৈ কাৰণে কাৰণ মইতো বহুতেই বেছি এক্সাইটেড ইমান পুৰণা এযোৰ কাপোৰক এটা নিউ লুক দিবলৈ কাৰণে সো ষ্টে টিউন ফৰ ডেট আজিলৈ আহোঁ তেন্তে নেক্সট ভিডিঅ'ত লগ পাম বাই